নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। আৰু আজিৰ ভিডিঅ'টোত ফ্ৰেচাৰ্ছৰ বাবে যথেষ্ট পোষ্ট মুকলি হৈছে। 1 নম্বৰতে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ 100 মেল কেণ্ডিডেট ফৰ স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যন এট লখিমপুৰ এণ্ড তেজপুৰ। লখিমপুৰ আৰু তেজপুৰ লোকেশ্যনৰ বাবে 100 জন মেল কেণ্ডিডেট বিচাৰিছে স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যনৰ বাবে। আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন হিচাপে মিনিমাম মেট্ৰিক পাছ হ'লে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচাৰিছে। চেলাৰী লাভ কৰিব 20,000 to 25,000 পাৰ মান্থ। ফ্ৰেচাৰ্ছ হ'লেও আপোনালোকে জবটোৰ বাবে আবেদন কৰিব পাৰিব, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। যদি আপোনালোকে মেট্ৰিক পাছ কৰি আছে তেতিয়াহ'লে জবটোৰ বাবে আবেদন কৰিব পাৰে। আৰু জবটোৰ বাবে ডাইৰেক্ট জইনিং হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো GNRC মেডিশ্বপৰ ফালৰ পৰা মুকলি হৈছে। GNRC মেডিশ্বপ ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট ৰিটেইল চেলছ বয়ৰ বাবে 20 পোষ্ট মুকলি কৰা হৈছে। শ্বিফ্ট ডিউটিং হ'ব ৰোটেশ্যনেল শ্বিফ্ট। মৰ্ণিং, ডে, নাইট শ্বিফ্টত আপোনালোকে কাম কৰিব লাগিব আৰু উইকলি অফ পাব, ৰোটেশ্যনেল উইকলি অফ। জব লোকেশ্যন গুৱাহাটী, আছাম হয়। এজ লিমিট দিয়া হৈছে 26 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। আৰু ফ্ৰেচাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে জবকেইটাৰ বাবে আবেদন কৰিব পাৰিব। চেলাৰী টেক হোম ইন হেণ্ড 11,000 লগত PF ESIC আৰু নাইট শ্বিফ্ট এলাউন্স, লগতে পূজা বোনাছ, আদাৰ বেনিফিট, এইবোৰ সুবিধা আপোনালোকে লাভ কৰিব। জব ডেছক্ৰিপশ্যনখিনি দিয়া হৈছে, আপোনালোকে এইখিনি ভালদৰে এবাৰ চাই ল'ব এপ্লাই কৰাৰ আগতে। এছিষ্ট কাষ্টমাৰ্ছ উইথ দ্য চেল অফ গ্ৰচাৰিজ, FMCG, পাৰ্চনেল কেয়াৰ, গিফটিং আইটেমছ, প্লাষ্টিক গুডছ এণ্ড ষ্টেচনাৰী প্ৰডাক্টছ। Ensure products are neatly racked and well organized on display shelves. Maintain cleanliness and tightness across the store at all time to provide a pleasant shopping experience. Handle billing and transactions efficiently using the store's billing software. Help in loading, unloading materials received from suppliers or distribution center to from vehicle trucks. এইখিনি আপোনালোকৰ জব ডেছক্ৰিপশ্যন হ'ব। এইখিনি আপোনালোকে ভালদৰে এবাৰ চাই ল'ব এপ্লাই কৰাৰ আগতে। আৰু এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে 20 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত চেক কৰিব, তাতে এপ্লাই লিংকটো দিয়া থাকিব। তাতে গৈ আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো শংকৰদেৱ শিশু নিকেতন গহপুৰৰ ফালৰ পৰা মুকলি হৈছে। শংকৰদেৱ শিশু নিকেতন গহপুৰ ৰিক্ৰুইটমেণ্ট PGT ছায়েন্সৰ পোষ্ট 3টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চি কেমেষ্ট্ৰিৰ এটা, জুলজিৰ এটা আৰু বটানীৰ এটা পোষ্ট মুকলি কৰা হৈছে। চেলাৰী নেগচিয়েবল হ'ব, এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। লগতে ফ্ৰী ফুড এণ্ড লডিং। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন দ্য কনচাৰ্ণ ছাবজেক্ট, লগতে BEd ডিগ্ৰী থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ কেণ্ডিডেট মাষ্ট হেভ এক্সপিৰিয়েঞ্চ of 5 years and above and freshers can also apply. জবকেইটাৰ বাবে ফ্ৰেচাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে আবেদন কৰিব পাৰিব। ডেট অফ ইণ্টাৰভিউ ছিলেক্টেড অৰ্থাৎ শ্বৰ্ট লিষ্টেড হোৱা কেণ্ডিডেটসকলক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই, সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি কিবা অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো SSB স্কডা ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে। নিউজ অফ অপেনিংছ এট SSB স্কডা ডিলাৰশ্বিপ, লোকেশ্যন খানাপাৰা আৰু মালিগাঁও।
ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলোৱে আবেদন কৰিব পাৰিব। জেনেৰেল মেনেজাৰ চেলছ ফ'ৰ্চ শ্বিলং এণ্ড যোৰহাট লোকেশ্যনৰ বাবে। এক্সপেৰিয়েঞ্চ কেণ্ডিডেট বিচাৰিছে চেলছ মেনেজাৰ, মাৰ্কেটিং মেনেজাৰ, চেলছ টিম লিডাৰ, চেলছ কনচালটেণ্ট ফৰ মাৰ্কেটিং, শ্ব'ৰুম হষ্টেছ, CRM, CDM, টেলিকলাৰ, EDP, একাউণ্টেণ্ট, এক্সচেঞ্জ এক্সিকিউটিভ। এই পোষ্টবোৰৰ বাবে ছেম ফিল্ডত কাম কৰা যদি আপোনালোকৰ অভিজ্ঞতা আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। যদি মেইল কৰি আপোনালোকে আবেদন কৰে, ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে আপোনাৰ স্কোডা, খানাপাৰা, গুৱাহাটী 781029। এই এড্ৰেছত আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব বা আপোনালোকে ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ধনচিৰি ভেলী পাব্লিক স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ধনচিৰি ভেলী পাব্লিক স্কুল ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট একাডেমিক কৰ্ডিনেটৰ পোষ্ট এটা মুকলি হৈছে। চেলাৰী নিগচিয়েবল হ'ব। এজ লিমিট মিনিমাম 30 আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ইন ছায়েন্স। এক্সপেৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 years অফ এক্সপেৰিয়েঞ্চ ইন এ CBSE এফিলিয়েটেড স্কুল এজ একাডেমিক কৰ্ডিনেটৰ। একাডেমিক কৰ্ডিনেটৰ হিচাপে CBSE স্কুলত যদি কাম কৰা 3 বছৰ অভিজ্ঞতা আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আদাৰ কোৱালিফিকেশ্যন এবিলিটি টু পাৰফৰ্ম বেছিক ICT স্কিলছ, এক্সেলেণ্ট কমিউনিকেশ্যন স্কিল ইন ইংলিছ, এবিলিটি টু টেক ৰেছপনচিবিলিটি এণ্ড মিট ডেডলাইনছ, পজিটিভ এটিটিউড এণ্ড পেছনিয়েট এবাউট ৱৰ্ক, ডেডিকেটেড এণ্ড ষ্ট্ৰং পাৰ্চনেলিটি। এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। ৱাক ইন ডেট এণ্ড টাইপ ইফ এনি। শ্বৰ্টলিষ্টেড কেণ্ডিডেটসকলক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 15 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে। আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। ধনচিৰি ভেলী পাব্লিক স্কুল, 2 নং পাৰঘাট, নুমলীগড়, নিয়েৰ NH 715। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰতে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ দ্য পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ 1 আণ্ডাৰ দ্য হাৰ্ট TI প্ৰজেক্ট অন HIV/AIDS কামৰূপ মেট্ৰ'। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। চেলাৰী এজ পাৰ AS/SCS নৰ্মছ। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে 20 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 20 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰি ল'ব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ আউটৰিচ ৱৰ্কাৰ এনেদৰে মেনশ্যন কৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।